এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক ভালে আছে বৰ্তমান মোৰো ভাল আজি মই আকৌ আপোনালোকৰ মাজলৈ এটা নতুন ভিডিও লৈ আহিছো আশা কৰো আপোনালোকে মোৰ ভিডিওটো চাই ভাল পাব আৰু প্লিজ গাইজ যদিহে আপোনালোকৰ ভিডিওটো চাই ভাল লাগে আপোনালোকে প্লিজ মোৰ ভিডিওটো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লাইক আৰু কমেন্টৰ দ্বাৰা জনাব যে মোৰ ভিডিওবিলাক চাই আপোনালোকে কেনে পাইছে গাইজ আৰু মই এনেকৈ আপোনালোকৰ মাজলৈ সদায় নতুন নতুন ভিডিও এনেকৈ লৈ আহিম চেষ্টা কৰিম আপোনালোকৰ মাজলৈ লৈ অহা ভিডিওবিলাক আপোনালোকে চাই যাতে ভাল পায় সো গাইজ আপোনালোকে মোৰ আগৰ ভিডিওটো দেখা পাই গম পাইছিলে যে মই বজাৰলৈ গৈছিলোঁ আৰু বজাৰত গৈ কেনে অলপমান বজাৰ কৰিলোঁ আৰু স্পেচিয়ালি মই বজাৰত গৈছিলোঁ গাহৰি মাংস আনিবৰ কাৰণে লোকেল গাহৰি সো জলদি মই ভাত আৰু দালিটো মানে গেছত পাতি লৈছোঁ কাৰণ কিয় টিকলি আছে যিহেতু তাইক বহুত সোনকালে ভোক লাগে তো যিমান সোনকালে পাৰে মই চেষ্টা কৰি পাৰোঁ আৰু চেষ্টা কৰিছোঁ যে জলদি বনাই ল'ব কাৰণে ভাত দালিটো কমপ্লিট হোৱাৰ লগে লগে মই মাংসখিনি বনাম আৰু ভাতৰ চিটি মাৰিল ভাতটো ৰেডি হৈ গ'ল সেইকাৰণে দৌৰাদৌৰিকৈ মই দালিকণো পাতি লৈছোঁ জলদি দালিকণো পাতি লওঁ সোনকালে হৈ যাব তেতিয়া আৰু মইতো কৈছোঁৱে আজি গাহৰি মাংস বনাম বুলি সো সেইটো কাৰণে আদা নহৰু জলকীয়া এইবিলাক মই পেষ্ট বনাই ল'ব লৈছোঁ কাৰণ কিয় আদা নহৰু পেষ্ট যদি মই কিনা দিওঁ তো ইমান সোৱাদ নহয় সো সেইটো কাৰণে মই আদা নহৰু পেষ্ট বনাই ল'ব লৈছোঁ মিক্সিত গ্ৰাইণ্ড কৰি ল'ম আপোনালোকেও এনেকৈ আদা নহৰু নিজে গোটা আদা নহৰু আপোনালোকে পেষ্ট বনাই কিনে মাংসত এনেকৈ বনাই দিবচোন মছলা বেছি মছলা আপোনাৰ ইউজ কৰিবই দৰকাৰ নাই এই আদা নহৰু পেষ্টে দিয়ে আপোনাৰ বহুত সোৱাদ হয় খাবৰ কাৰণে সো সেইটো কাৰণে আপোনালোকেও এনেকৈ বনাই চাবচোন মই বজাৰৰ পৰা আনা গাহৰি মাংস ডাইৰেক্টলি ধুই ডাইৰেক্টলি নবনাওঁ মই গাহৰি মাংসখিনি সদায় উতলা গৰম পানী দি কেনে ধুওঁ আৰু তাৰ যিখিনি এক্সট্ৰা বীজাণু থাকে ন সো সেইখিনিও মৰি যায় সো সেইটো কাৰণে মই গাহৰি মাংসটো সদায় এনেকৈ উতলা গৰম পানী ঢালিয়ে ধুওঁ আৰু যিখিনি এক্সট্ৰা লেতেৰা থাকে সেইখিনিও চফা হৈ যায় আৰু Thank you.
মোৰ দিনৰ খানা ৰেডি ভাত দালি স্পেচিয়েলি গাহৰি মাংস ৰেডি হৈ গৈছে এতিয়া খাম আৰু আপোনালোকে যদিহে মোৰ ভিডিঅ'বিলাক চাই ভাল পায় গাইজ চ' প্লিজ মোক যিমান পাৰে আপোনালোকে ছাপোৰ্ট কৰিব আৰু যিমান পাৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিলেহে মই আৰু নতুন নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম আৰু কমেণ্টৰ দ্বাৰা জনাব চেষ্টা কৰিব আপোনালোকেও এনেকৈ গাহৰি মাংস বনাই খাব পাৰিব চ' যদিহে ভাল লাগিছে আপোনালোকে প্লিজ গাইজ মোক এনেকৈ আপোনালোকে ছাপোৰ্ট কৰিব আৰু থেংক ইউ ছ' মাছ লাভ ইউ